মই নিচিনা তেনেই একেবাৰে নিষ্কিন এগৰাকীয়ে কিবা কওঁ সেই ধৃষ্টতা মই নেদেখাওঁ। কিন্তু মই যিহেতু আহিছোঁ আমন্ত্ৰণ ৰক্ষা কৰি, মই কথাই ফলশ্ৰুতিকে আপোনালোকক ক'ব বিচাৰোঁ যে বৰকটকী ছাৰক মই এই প্ৰেছ ক্লাবতেই প্ৰথম লগ পাইছিলোঁ। যেতিয়া সাংবাদিকতাৰ ক্ষেত্ৰখনত ভৰি দিছিলোঁ, ইয়াতেই মই তেখেতক 3বাৰ লগ পাইছিলোঁ। আৰু বৰকটকী ছাৰৰ লগত কনকসেন ডেকা ছাৰ আজি যেনেকৈ বহিছে, ইয়াতেই মই বহিছিলোঁ। আৰু তেতিয়া মই যিহেতু ডেকা ল'ৰা, ছাৰে যিখিনি মোৰ লগত কথা পাতিছিল, পাতি মোক এটাই কৈছিল, শেষৰ মিটিংখনৰ সেই কথাকেইটা আজিও মই বুকুত বান্ধি লৈছোঁ, বান্ধি আছোঁ, আৰু সেই কথাকেইটাই মই আপোনালোকৰ আগত ক'ব বিচাৰোঁ। ছাৰে কৈছিল, ছাৰে সেই কথাটো লিখিছেও ক'ৰবাত, সাংবাদিকতা কৰিবলৈ আহিছা, বহুত ঘাত প্ৰতিঘাত আছে, বহুত প্ৰত্যাহ্বান আছে, ইমান সহজ নহয় কিন্তু। গতিকে কেতিয়াও হাৰ নমনাকে আগবাঢ়ি যাব লাগিব। আৰু সাংবাদিক যে নিৰপেক্ষ বুলি কয়, ভুল কথা। সাংবাদিক কেতিয়াও নিৰপেক্ষ হ'ব নোৱাৰে। সাংবাদিক সদায় সত্যৰ পক্ষত থাকিব লাগিব, সেইটো কথা মনত ৰাখিবা। আৰু মই আজিও সেই কথাটো মোৰ বহুত খোদিত কৰি ৰাখিছোঁ। সাংবাদিক সদায় মই ভাবোঁ কোনো নিৰপেক্ষ নহয়। সাংবাদিক সদায় সত্যৰ পক্ষত থাকিব লাগে, আৰু সেই সত্যটো কি? ৰাইজৰ পক্ষত। হয়তো বৰকটকী ছাৰ সদায় ৰাইজৰ পক্ষত আছিল। দ্বিতীয় কথা, মোৰ নিজৰ খুৰাক আজি মই আনুষ্ঠানিকভাৱে ধন্যবাদ জনাইছোঁ। আপোনালোকে কোনেও চিনি নাপায়, এইকাৰণে মই ধন্যবাদ জনাইছোঁ। খুৰা কেতিয়াবাই ইহ সংসাৰৰ পৰা গুচি গৈছে, তেখেত স্বৰ্গগামী। কিন্তু মই খুৰাক ধন্যবাদ জনাইছোঁ এই কাৰণে যে মোৰ আজি ভাল লাগিছে যে মই এটা সুযোগ পাইছোঁ যে যিখন 3দিনীয়া অগ্ৰদূত, সেই 3দিনীয়া অগ্ৰদূতৰ জৰিয়তেহে মই প্ৰথম সেই ছাত্ৰ অৱস্থাতেই পদ্ম বৰকটকী নামৰ এই সত্তাটোক চিনি পাইছিলোঁ, বুজি পাইছে। হোমেন বৰগোহাঁইক যেনেকৈ লগ নোপোৱাকৈ মই বাতৰি কাকত আৰু কিতাপৰ যোগেদি জানিছিলোঁ, কনকসেন ডেকা ছাৰকো যেনেকৈ মই লগ নোপোৱাকৈ বাতৰি কাকত আৰু কিতাপৰ মাধ্যমেৰে জানিছিলোঁ, ঠিক একেধৰণে এই পদ্ম বৰকটকী নামৰ এই স্বনামধন্য অসমীয়াজনকো মই বাতৰি কাকত আৰু কিতাপৰ যোগেদিহে জানিছিলোঁ। পৰৱৰ্তী সময়তহে গুৱাহাটীলৈ অহাৰ পিছত এই আটাইকেইগৰাকী ব্যক্তিক মই লগ পাইছোঁ। কনকসেন ডেকা ছাৰকো মই সেই 3দিনীয়া অগ্ৰদূতৰ যোগেদিহে জানিছিলোঁ। আৰু মোৰ খুৰাৰ কাৰণে কনকসেন ডেকা আছিল সেই সময়ত জিনিয়াছ বুলি কৈছিল। আমাৰ ঘৰত অসমবাণী লৈছিল, নতুন দৈনিক লৈছিল, সেই সময়ৰ নতুন দৈনিক আছিল, ৰাইজৰ বাতৰি আছিল। খুৰাৰ ঘৰত দৈনিক অগ্ৰদূত যেতিয়া ওলাইছিল তেতিয়াও লৈছে, আৰু 3দিনীয়া অগ্ৰদূতখন লৈছিল। আৰু কনকসেন ডেকা ছাৰৰ এটা লেখা, মই চাগে 89 মানত হ'ব, 89 89 চন মানত, ছাৰ আজি সাক্ষী আছে, মই ছাৰক এতিয়া কৈ ভাল পাম, আজি ক'তো কোৱা নাই। যেতিয়া AP সিঙৰ চৰকাৰ হৈছিল, লালকৃষ্ণ আদৱানীৰ সেই ৰথ যাত্ৰাৰ সময়ত যেতিয়া চৰকাৰখন ভাগিছিল, ছাৰে এটা 3দিনীয়া অগ্ৰদূতত সম্পাদিত লিখিছিল, খুব ডাঙৰকে। এনেকুৱা তীক্ষ্ণ সমালোচনা কৰি সেই VP সিঙৰ চৰকাৰখন ভঙাৰ কাৰণে ছাৰে সেই আৰ্টিকলটো লিখিছিল। ছাৰ আপোনাৰ মনত আছে চাগে, VP সিং চৰকাৰৰ পতন হোৱাৰ পিছত সেই লিখাটো পঢ়াৰ পিছত মোৰ খুৰাই কৈছিল যে এইজনী কনকসেন ডেকা, তেখেত অসমৰ জিনিয়াছ, তই সদায় পঢ়িবি এই কথাবিলাক। মই আজি আপোনালোকক কৈ ভাল পাইছোঁ কেলে, সেই যে খুৰাই কৈছিল, খুৰা শিক্ষক আছিল, খুৰাই যদি সেই 3দিনীয়া অগ্ৰদূতখন নললেহেঁতেন, মই পদ্ম বৰকটকীক হয়তো নাজানিলোহেঁতেন, কনকসেন ডেকা ছাৰক নাজানিলোহেঁতেন, সেই পদ্ম বৰকটকীক এইখন প্ৰেছ ক্লাবত মই লগ নাপালোহেঁতেন। তেখেতৰ প্ৰতি মোৰ যিটো আকৰ্ষণ, যিটো আগ্ৰহ, সেই তেতিয়াই উপজিছিল। মই বাকী একো নাজানো। ছাৰে মাত্ৰ কৈ গৈছে যে পদ্ম বৰকটকীৰ ক্ষেত্ৰত এটা শব্দই ক'ব, সেইটো হৈছে চেলেঞ্জ, প্ৰত্যাহ্বান। সেইটোৱেই আচল কথা। আমি তেনেই নিমিত্ত আৰু নিষ্কিন মোৰ নিচিনা মানুহবিলাক, কিন্তু ছাৰৰ পৰা যিখিনি আমি শিকিব লাগে আৰু শিকি লৈ যদি আমি আগুৱাই লৈ যাব পাৰিব লাগে, তেনেকুৱা কিছু শব্দই হয়তো বুকুত লৈ ফুৰিছো। তাৰ ভিতৰত এটা হৈছে এই যে মই ক'লো, তেখেতে যে কৈছিল কোনো নিৰপেক্ষ নহয়, সদায় সত্যৰ পক্ষত আৰু ৰাইজৰ পক্ষত। মই আজিও যদি সাংবাদিকতাৰ ক্ষেত্ৰখনত ক'ৰবাত কিবা কৰিব বিচাৰি আছো, তেনেহলে মোৰ সেইটোৱে, মই সত্যৰ পক্ষত আৰু ৰাইজৰ পক্ষত। ছাৰে যিটো কথা কৈছে প্ৰত্যাহ্বান, এই প্ৰত্যাহ্বান ময়ো গ্ৰহণ কৰিব পৰা মানুহ। আৰু পদ্ম বৰকটকী সকলোৰে ভিৰৰ মাজত থাকিও ক'ৰবাত একক, সকলোৰে লগত থাকিও ক'ৰবাত পৃথক, আৰু শোভাযাত্ৰাত থাকিও তেওঁ নক্ষত্ৰৰ দৰে জিলিকিছিল, মই বিশ্বাস কৰোঁ। আৰু সেইকাৰণে সেই পদ্ম বৰকটকীৰ আজিৰ এই
মোৰ সেই শৈশৱৰে উত্তৰ বিপৰীতে যিটো মোৰ বুকুত ফুলিত হৈছিল, এই কিতাপখন যেতিয়া আজি উন্মোচন হৈছে, মই অকল ইয়াক চাবলৈ আহিছো, মই কিবা শুনিবলৈ আহিছো, মই কিবা শিকিবলৈ আহিছো, মই কাকো একো দিবলৈ অহা নাই, মই কাকো একো কবলৈ অহা নাই। সেইজন পদ্মবৰ্গতকী যিজনে সেই তেতিয়া অভিযুক্ত হৈছিল যে অশ্লীলতাৰ অভিযোগত অভিযুক্ত হৈছিল তেওঁ সেই বিখ্যাত কিতাপখনৰ কাৰণে, সেই লিখনিটোৰ কাৰণে। কিন্তু তাৰপিছত 40 বছৰৰ পিছত সেই একেই অসমীয়া সাহিত্যই তেখেতক স্বীকৃতি দিছে। তেখেতৰ তাত একো নাছিল। মই ভাবো সেয়া বিকৃত মানসিকতাৰহে একাংশই কোনোবা তাত অশ্লীলতাৰ গুণ পাইছিল, সেয়া সঁচা কথা আছিল। শংকৰদেৱৰ লিখনিত কি তেনেকুৱা কথা নাছিল নেকি? ভূপেন হাজৰিকাৰ গীতত কি সেয়া নাছিল নেকি? পদ্মবৰ্গতকীৰ লিখনিটো মই ভাবো সেয়া আছিল, যিটো কথা দিলীপ চন্দন ডাঙৰে কিছু সময় আগতে কৈ গৈছে। কোন কাহানী বাই তেখেতে কৈছে, তাৰপিছততো মানি লৈছে 40 বছৰৰ পিছত সেইখন অসমীয়া সমাজে, 50 বছৰৰ পিছত এতিয়া মানি লৈছে, তেখেতে আজিৰ পৰা 50 বছৰ আগতেই কৈছিলে। সেইকাৰণে কৈছে তেখেত একক অনন্য পৃথক কেতিয়াবাই। 2, আজি চুকাফা দিৱস কোনে উদযাপন কৰিছিল? এইজন পদ্মবৰ্গতকীয়ে। শংকৰদেৱক কোনে মঞ্চ নাটকত বিষয়বস্তু হিচাপে উপস্থাপন কৰাইছিল? এইজন পদ্মবৰ্গতকীয়ে। কোনে বিহু আৰু পূজা সংখ্যাত যে এটা সুকীয়া আমি আলোচনী উলিয়াব লাগে, কোন আছিল বাটকটীয়া? এইজন পদ্মবৰ্গতকীয়ে। জ্যোতিপ্ৰসাদ আৰু শংকৰদেৱক লৈ কোনে বিশেষ সংখ্যা প্ৰথম অৱস্থাত অসমীয়া সাংবাদিকতাত সৃষ্টি কৰিছিল? এইজন পদ্মবৰ্গতকীয়ে। সেইকাৰণে কৈছো যে বাকীবিলাক বাদ দিয়ক, তেখেতৰ যিটো অনবদ্য অৱদান, যিখিনি তেখেতৰ জাতিৰ প্ৰতি প্ৰেম, অসমীয়া ভাষা সাহিত্যৰ প্ৰতি যিখিনি তেখেতৰ সজাগতা, মানুহক দিয়াৰ যিটো দুখৰ বাসনা, সেইখিনি যদি আমি উঠি অহা প্ৰজন্মই ল'ব জানো, লৈ যাবলৈ শিকিব পাৰো, মই ভাবো তেখেত সদায় আমাৰ মাজত জীয়াই থাকিব। বেলেগ একো নাই। মোৰ তেখেতৰ প্ৰতি যিটো শ্ৰদ্ধা, যিটো ভক্তি মোৰ তেতিয়াও আছিল, এতিয়াও আছে, আৰু সেইকাৰণে মই ইয়ালৈ আহিলো। আৰু উদ্যোক্তাসকলক মই ধন্যবাদ জনাইছো। দিলীপ চন্দন ডাঙৰে শেষত এটা কথা কৈছিল, পদ্মবৰ্গতকীক আমি অসমীয়া সমাজে ক'ৰবাত অন্যায় কৰিলো নেকি, সাহিত্যৰ ক্ষেত্ৰখনেও আমি ক'ৰবাত অন্যায় কৰিলো নেকি, সেইটো ময়ো অনুভৱ কৰো। যিখিনি তেখেতৰ প্ৰাপ্য, যিখিনি তেখেতৰ সন্মান নাপালে হয়তো, 22খন উপন্যাস, 38খন নে 36খন উপন্যাসিকা, 5খন গল্প পুথি, এখন কবিতা পুথি, এখন গীতৰ পুথি, 5খনমান অনুবাদ নাটক, 5খনমান অনুবাদ সুকীয়া পুথি, কি লিখা নাছিল? শিশু সাহিত্যৰ পৰা কি কৰা নাছিল তেখেতে? নিবন্ধ, কবিতা, গীত সকলোতে ভৰি দিছিল। আৰু তেওঁ কোনটো চনত জন্মগ্ৰহণ কৰিছিল? যিটো চনত অসমৰ সমাজ জীৱনত কেইবাজনো ভূতাতৰাৰ জন্ম হৈছিল, যিটো চনত জন্ম হৈছিল ভূপেন হাজৰিকা, যিটো চনত জন্ম হৈছিল কবি নৱকান্ত বৰুৱা, যিটো চনত জন্ম হৈছিল দিলীপ শৰ্মা, যিটো চনত জন্ম হৈছিল কেশৱ মহন্ত, যিটো চনত জন্ম হৈছিল পদ্মবৰ্গতকী, চনটো 1926। সেই চনটোৱে অসমীয়া সমাজ জীৱনত এনেকুৱা কিছু আমাৰ নক্ষত্ৰৰ সৃষ্টি কৰিছিল, যাৰ শোভাযাত্ৰাত আপুনি মই আজিও আমি অংশগ্ৰহণ কৰি আছো। মই ভাবো আমি উঠি অহা প্ৰজন্মই সেইখিনিক স্বীকৃতি দি বুকুত ল'ব পাৰিলেই ভাল হ'ব। কোনোবাই সমাজ জীৱনত স্বীকৃতি পালে, কোনোবাই নাপালে। 1901 চনত নোবেল পুৰস্কাৰ প্ৰৱৰ্তন হৈছিল। প্ৰথমতে চবেই ভাবিছিল যে কোনে পাব, সেইবাৰ তেওঁ নাপাইছিল। গোটেই বিশ্বজুৰি খলকনি হৈছিল, তেওঁ দেখোন নাপালে। দ্বিতীয়বাৰো সৃষ্টি হৈছিল সেই একেই জাগৰণ, প্ৰথমবাৰ নাপালে যেতিয়া এইবাৰ তেওঁ পাব, নাপালে। দ্বিতীয়বাৰো নাপালে। তৃতীয়বাৰ গোটেই বিশ্বজুৰি আগতীয়াকৈ চৰ্চা হৈছিল, এইবাৰতো তেখেতক নোবেল পুৰস্কাৰ নিদিয়াকে থাকিবই নোৱাৰে, দিবই লাগিব। কিন্তু দুৰ্ভাগ্যবশতঃ দ্বিতীয়বাৰো তেওঁক নোবেল নিদিলে। গোটেই বিশ্বৰ সাহিত্যৰ সমালোচক, সাহিত্যৰ অনুৰাগী হতচকিত। কি কথা, কিয় নাপালে তেওঁ এইবাৰ? সেই মানুহজন 1901 চনত সাহিত্যৰ নোবেল পুৰস্কাৰ প্ৰৱৰ্তিত হোৱাৰ পিছতো 1910 চনলৈকে জীয়াই আছিল, এবাৰো তেওঁক নোবেল পুৰস্কাৰ দিয়া নহল। কিন্তু তাৰপিছত যে নোবেল পুৰস্কাৰ সেইজন ব্যক্তিয়ে নাপাব পাৰে, কিন্তু আজিও বিশ্ব সাহিত্যত তেওঁৰ স্থান একক, অনন্য আৰু অদ্বিতীয়। সেইজনে হৈছে টলষ্টয়। যুদ্ধ আৰু শান্তিৰ স্ৰষ্টা টলষ্টয়ে নোবেল পুৰস্কাৰ নোপোৱাকৈ মৰি গল। কিন্তু টলষ্টয় কোনোবাই পাৰিছে নেকি যে আপুনি আজি জানে নেকি 1901 চনত, 1902 চনত, 1903 চনত কোনে নোবেল পুৰস্কাৰ পাইছিল? আমি মনত ৰখা নাই, কোনো প্ৰয়োজন বোধ কৰা নাই। কিয়? তেওঁলোকৰ সাহিত্য কীৰ্তি টলষ্টয়তকৈ কেতিয়াও ওপৰৰ নাছিল হয়তো। কিন্তু টলষ্টয় আপোনাৰ মোৰ বহুত চিন্তিত হৈ আছে এই কাৰণেই যে টলষ্টয় বিশ্ব সাহিত্যৰ অন্যতম খনিকৰ। সুকীয়া ৰূপত তেওঁ পৃথক, একক, অনন্য। পদ্মবৰ্গতকী অসম সাহিত্য সভাৰ সেই স্বীকৃতি নাপাব পাৰে, অসমীয়া সমাজ জীৱনে নিদিব পাৰে, কিন্তু যাৰ বুকুত ফুটিত হৈ আছে তেওঁলোকে জানে পদ্মবৰ্গতকী নামৰ সত্তাটো কি। মই বুজি পাওঁ, চেলুট জনাইছো। তেখেত য'তে আছে সুখত থাকক, শান্তিত থাকক, তেখেতৰ আশীৰ্বাদ আমাৰ মূৰৰ ওপৰত থাকক। ইয়ালৈ মোক আপোনালোকে মতাৰ কাৰণে সকলোকে বহুত বহুত ধন্যবাদ জনাই
মই আপোনালোকৰ মাজৰ পৰা বিদায় লৈছো। নমস্কাৰ। টুমনিদাৰ যিকোনো ভাষণ